নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 19 জানুৱাৰী। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত কাইলৈ সোমাব 8,000 কোটি টকা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ। 1,250 টকাৰ পৰিৱৰ্তে 8,000 টকা সোমাব। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 2,000 টকাৰ তাৰিখ ঘোষণা। অতি শীঘ্ৰে কৃষকৰ একাউণ্টত 2,000 টকা প্ৰদান কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ' ৰেগিং কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকাৰ তাৰিখ ঘোষণা কৰিছে। কেতিয়া চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা সোমাব আপোনাৰ বেংক একাউণ্টত? ৰেচন কাৰ্ড থাকিলে প্ৰতি মাহতে লাভ কৰিব 1,000 কোটি টকা। ইয়াৰ বাবে আপোনালোকৰ কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন। কেনেকৈ কৰিব? লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম নখবে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আধাৰ কাৰ্ডক লৈ ৰাজ্যত আহি গ'ল কঠোৰ নিয়ম। ইয়াৰ পৰা আবেদন কৰিলে নাপাব আধাৰ কাৰ্ড। 18 বছৰৰ ওপৰৰ লোকে সহজতে লাভ নকৰিব আধাৰ কাৰ্ড। অবৈধ অনুপ্ৰৱেশ ৰোধৰ বাবে চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন আধাৰ কাৰ্ড লাভৰ বাবে দিব লাগিব জন্মৰ প্ৰমাণপত্ৰ। জন্মৰ প্ৰমাণপত্ৰ প্ৰদানক লৈও কঠোৰ সিদ্ধান্ত চৰকাৰৰ। অসমত জন্মৰ প্ৰমাণপত্ৰ দেখুৱাব পাৰিলেহে লাভ কৰিব আধাৰ কাৰ্ড। জিলা আয়ুক্তইহে প্ৰদান কৰিব আধাৰ কাৰ্ড। আধাৰ কাৰ্ডক লৈ ৰাজ্যত আহি গ'ল নতুন নিয়ম। আপুনি এতিয়ালৈকে আধাৰ কাৰ্ড বনোৱা নাই নেকি? তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আধাৰ কাৰ্ড বনাই লওক। আৰু এতিয়া আধাৰ কাৰ্ড অতি সহজতে আপুনি বনাব নোৱাৰিব। তাৰপিছত অসমবাসী ৰাজুতনৰ সমৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। ভোটাৰ কাৰ্ডক লৈ ৰাজ্যত হঠাৎ সলনি হ'ল নতুন নিয়ম। এতিয়াৰ পৰা জন্মৰ প্ৰমাণপত্ৰ অবিহনে নাপাব ভোটাৰ কাৰ্ড। মাত্ৰ এখন নথি হ'লেহে নাপাব ভোটাৰ কাৰ্ড। বহু বছৰ পুৰণি জন্মৰ প্ৰমাণপত্ৰ উলিয়াবলৈ লাগিব নথি। কেৱল এয়াই নহয়, ব্যক্তিগত জন্মৰ প্ৰমাণপত্ৰ আৰু সহজতে লাভ নকৰে। জিলা আয়ুক্তৰ অবিহনে কোনো ব্যক্তিগত উলিয়াব নোৱাৰিব জন্মৰ প্ৰমাণপত্ৰ। ভোটাৰ কাৰ্ড আৰু জন্মৰ প্ৰমাণপত্ৰক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ভোটাৰ কাৰ্ডক লৈ ৰাজ্যত হঠাৎ সলনি হৈছে নতুন নিয়ম। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম? আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়াকৈ ৰেচন। নাম অন্তৰ্ভুক্ত নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। নতুন বছৰতে ৰেচন কাৰ্ডক লৈ আহি গৈছে ডাঙৰ খবৰ। ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমতে আপুনি যোগাযোগ কৰিব লাগিব। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক। অনলাইনযোগেও কৰিব পাৰিব আবেদন। নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যাশিত হোৱাৰ পিছতে অন্তৰ্ভুক্ত হ'ব আপোনাৰ নাম। ইকৈচি কৰাৰ সময়তো কৰিব পাৰিব এই কাম। যদি কোনো লোকৰ মৃত্যু হৈ যায় তেনেহ'লে কৰ্তন কৰিব পাৰিব ৰেচন কাৰ্ডৰ পৰা। নতুন সদস্য অন্তৰ্ভুক্তি আৰু কৰ্তন কৰিব পাৰিব ৰেচন কাৰ্ডৰ পৰা। ৰেচন কাৰ্ড নথকাসকলেও নতুনকৈ কৰিব পাৰিব আবেদন। যিসকল ৰেচন কাৰ্ড নাই, নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব চৰকাৰে। যদি আপোনাৰ ৰেচন কাৰ্ড নাই, কেনেকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাই দিয়ক। নেক্সট ভিডিঅ'ত জনাই দিম। যান বাহনৰ চলাচলক লৈ আহি গ'ল নতুন নিৰ্দেশনা। সুৰাপান কৰি গাড়ী চলালে 10,000 টকাৰ জৰিমনা বিহাৰ লগতে 6 মাহৰ জেল নিশ্চিত। পুনৰ একে ভুল কৰিলে 15,000 টকাৰ জৰিমনাৰ লগতে 2 বছৰ পৰ্যন্ত জেল হ'ব। ছিট বেল্ট ব্যৱহাৰ নকৰিলে 1,000 টকাৰ জৰিমনা বিহা হ'ব। হেলমেট নোহোৱাকৈ গাড়ী চলালে 1,000 টকাৰ জৰিমনাৰ লগতে 3 মাহলৈ বাতিল হ'ব লাইচেন্স। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। আপোনাৰ ঘৰত 2 চকীয়া আৰু 4 চকীয়া যদি বাহন আছে তেন্তে এইকেইটা নিয়ম মানিব লাগিব, অন্যথা আপুনি পৰিব ভয়ংকৰ বিপদৰ সন্মুখীনত। মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকাৰ জৰিমনা বিহা হ'ব। লাইচেন্স নোহোৱাকৈ গাড়ী চলালে 5,000 টকাৰ জৰিমনা বিহা হ'ব। দুচকীয়া বাহনত 3 জন উঠিলে 1,000 টকাৰ জৰিমনা বিহা হ'ব। ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলালে 2,000 টকাৰ জৰিমনা, 3 মাহৰ জেল নিশ্চিত। বাৰে বাৰে এনেধৰণৰ ভুল কৰিলে 4,000 টকাৰ জৰিমনা বিহা হ'ব। প্ৰদূষণৰ প্ৰমাণপত্ৰ নাথাকিলে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা আৰু 6 মাহৰ জেল। বিপদজনকভাৱে গাড়ী চলালে 5,000 টকাৰ জৰিমনা বিহা হ'ব। জৰুৰীকালীন বাহনক বাদ এৰি নিদিলে 10,000 টকাৰ জৰিমনা বিহা হ'ব। ৰাজহুৱা পথত ষ্টাণ্ট বা ৰেচিং কৰিলে 5,000 টকাৰ জৰিমনা
জৰিমনা বিহা হ'ব। অৱলাদ কৰিলে 20,000 টকাৰ জৰিমনা বিহা হ'ব। কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলালে 25,000 টকাৰ জৰিমনাৰ লগতে 3 বছৰ পৰ্যন্ত জেল নিশ্চিত। আৰু এই বছৰলৈ বাতিল কৰি দিয়া হ'ব বাহনৰ পঞ্জীয়ন। 25 বছৰলৈ নাপাব ড্ৰাইভিং লাইচেন্স। কেইবাটাও নতুন নিয়ম আহি পৰিছে দুচকীয়া আৰু চাৰিচকীয়া বাহনক লৈ। যদি আপোনাৰ ঘৰত দুচকীয়া চাৰিচকীয়া বাহন আছে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰক। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আৰক্ষীৰ নিযুক্তিক লৈ আহি গ'ল ডাঙৰ খবৰ। এতিয়াৰ পৰা 26 বছৰ বয়সলৈকে কৰিব পাৰিব আবেদন। আবেদনৰ বাবে নিম্নতম বয়স হৈছে 18 বছৰ। আৰক্ষীৰ চাকৰিত আবেদনৰ বাবে বৃদ্ধি কৰা হ'ল 15 দিনৰ সময়সীমা। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, বৃদ্ধি কৰা হ'ল আবেদনৰ সময়সীমা। আৰক্ষীৰ নিযুক্তিক লৈ আহি গ'ল ডাঙৰ খবৰ। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বিতৰ্কিত শিখা শৰ্মাৰ বিৰুদ্ধে আইনৰ কাষ চাপিল গৰিমা শইকীয়া গাৰ্গে। শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল গৰিমা শইকীয়া গাৰ্গৰ। পুৱাই অসম আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চত উপস্থিত গৰিমা গাৰ্গ আৰু ধাৰাবাহিকভাৱে ফেচবুকত জুবেন গাৰ্গৰ চৰিত্ৰ খননত কৰিছিল শিখা শৰ্মাই অভিযোগ। আৰু প্ৰতিটো পোষ্টত মৃত্যুৰ পিছতো জুবেন গাৰ্গক টাৰ্গেট কৰিছিল শিখাই। আৰু শিখা শৰ্মাৰ পোষ্টক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল বিৰূপ প্ৰতিক্ৰিয়া। আৰু বিতৰ্কিত শিখা শৰ্মাৰ বিৰুদ্ধে আইনৰ কাষ চাপিল অভিষেকত গৰিমা শইকীয়া গাৰ্গে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ভাৰতৰ মুছলমানক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবে বিজেপি চৰকাৰে। মুছলমানক নিৰন্তৰ হিংসা আৰু তিৰস্কাৰ কৰি আছে বিজেপি চৰকাৰে। দেশৰ মূল সুঁতিৰ পৰা মুছলমানসকলক আঁতৰাই ৰখা হৈছে। দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে মুছলমানক ব্যৱহাৰ কৰে চৰকাৰে। কেন্দ্ৰীয় বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে কেৰালাৰ মুখ্যমন্ত্ৰীয়ে। বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নৰ। নাগৰিকত্ব আইন আৰু অকাপ আইন মুখ্য ধাৰাৰ পৰা বিচ্ছিন্ন কৰিছে মুছলমানক। সংখ্যালঘু উপাসনা স্থলীত বাৰে বাৰে আঘাত কৰিছে বিজেপিয়ে। মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নৰ মন্তব্যক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। ভাৰতৰ মুছলমানক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবে বিজেপি চৰকাৰে। কেৰালাৰ মুখ্যমন্ত্ৰীয়ে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অসমৰ উন্নতিৰ সন্মুখত হিমালয় থিয় হ'লেও আমি পাৰ কৰি যাম। ফ্লাইঅভাৰৰ বিৰোধিতা কৰি লাভ নাই, আমি কাৰো বাধা নামানো। এইখন অটল আৰু অবিচল আত্মবিশ্বাসী অসম। অসমৰ উন্নয়নত কোনো বাধাৰ প্ৰাচীন হ'ব নোৱাৰে, মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। দিল্লীৰ লাড্ডু খুৱাবলৈ অসমলৈ আহিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কেইবাটাও ডাঙৰ মন্তব্য কৰিছে অখিল গগৈ। নৰেন্দ্ৰ মোদী অসমৰ বাবে বিয়া আলহী। আটাইতকৈ বেছি প্ৰতিশ্ৰুতি ভংগ কৰা প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদীয়ে অকল মিছা কথা কয়। আজিলৈকে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নহ'ল। অসম চুক্তিৰ 6 নং দফা আজিলৈকে কাৰ্যকৰী নহ'ল। নিবনুৱামুক্ত অসম আজিলৈকে নহ'ল। বিদেশীমুক্ত অসম, বানমুক্ত অসম এতিয়াও ক'ত? এনেকুৱাকৈ ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে অখিল গগৈ। এনেই অসমলৈ আহি থাকিলে কাম নাই মোদীৰ। বিবাদৰ সময়ত অসমৰ লগত নাথাকে নৰেন্দ্ৰ মোদীয়ে। দিল্লীৰ লাড্ডু খালে অসমৰ মানুহে পস্তাব লাগিব। প্ৰধানমন্ত্ৰী মোদীক তীব্ৰ কটাক্ষ কৰিছে বিধায়ক অখিল গগৈয়ে। হয়, বিধায়ক অখিল গগৈয়ে যিকেইটা অভিযোগ উত্থাপিত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ জনতাই কি ক'ব? তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বিহুৰ আগত নিৰ্বাচন পাতিবলৈ সাহস নাই বিজেপি চৰকাৰৰ। কাৰণ বিহুৰ আগত জুবেন গাৰ্গক ন্যায় দিব নোৱাৰে চৰকাৰে। জুবেন গাৰ্গক পাহৰিব নোৱাৰে অসমৰ জনতাই। জুবেন গাৰ্গক হেৰুওৱা দুখ অসমীয়া জাতিৰ বুকুত আছে। জুবেন গাৰ্গে ন্যায় নাপালে শাসনৰ গাদী হেৰুৱাব বিজেপিয়ে। কংগ্ৰেছৰ দিনত গঠন হৈছিল আত্মসহায়ক গোট, আৰু সেই আত্মসহায়ক গোটক এতিয়া টকা দি আছে চৰকাৰে। আঁচনিৰ টকাৰে ভোট কিনাৰ চেষ্টা কৰিছে বিজেপি চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হেলিকপ্টাৰত যায় জনতাৰ কাষলৈ, কিন্তু গৌৰৱ গগৈ খোজকাঢ়ি যায় জনতাৰ কাষলৈ। প্ৰফুল্ল কুমাৰ মহন্তৰ দৰে অৱস্থা হ'ব হিমন্ত বিশ্ব শৰ্মাৰ। বিজেপিৰ দিনত ক্ষুদ্ৰ উদ্যোগ আৰু মজলীয়া উদ্যোগ বন্ধ হৈ গ'ল। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত 11 লাখ নিবনুৱাৰ বৃদ্ধি পালে। এনেকুৱাকৈ উদ্ধত ভাষণ কংগ্ৰেছৰ নেতা ভূপেন বৰাৰ। হয়, ভূপেন বৰাই যিকেইটা অভিযোগ উত্থাপিত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আপুনি কি ক'ব?
তাৰ পিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুছলমানৰ গৰুৰ মাংস বন্ধ কৰোঁতে মই মাত মাতিছোঁ মোৰ বাহিৰে কোনো মাত মতা নাই মুছলমানৰ বাবে আটাইতকৈ বেছি মাত মতা মানুহ ময়েই মুছলমানৰ বাবে মই যিমান মাত মাতিছোঁ কোনেও মাত মতা নাই উচ্ছেদ হৈছে গৌৰৱ গগৈ অহা নাই ময়ো আহিছোঁ আৰু উচ্ছেদ হোৱাৰ সময়ত কেৱল অখিল গগৈ আহিছে মুছলমানৰ প্ৰতিটো বিপদৰ সময়ত মই আছোঁ মই মাৰ বয়সৰ মুছলমান মহিলাকে চুমা খাইছোঁ কিন্তু আৰু সেই চুমা খোৱাৰ বাবে মোক চুমা বাবা বুলি কৈছে হিমন্ত বিশ্ব শৰ্মাই আৰু নিজৰ মাক চুমা নোখোৱাকৈ কোনো সন্তান খোৱা নাই এনেকুৱাকৈ ডাঙৰ মন্তব্য কৰিছে বিলাসী পাৰত উপস্থিত হৈ অখিল গগৈয়ে হয় অখিল গগৈ যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'